নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছো অন্য এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ। আজি আমি আলোচনা কৰিম এইচএছ ফাৰ্ষ্ট ইয়াৰৰ 2026 যি ফাইনেল এক্সাম আছে, সেই ফাইনেল এক্সামৰ কাৰণে সিলেবাসখন আলোচনা কৰিম। তাৰ আগতে তোমালোকক কৈ দিওঁ যে অলৰেডি তোমালোকৰ এইচএছ ফাৰ্ষ্ট ইয়াৰৰ ক্লাছেছবোৰ ষ্টাৰ্ট হৈ গ'ল। তো তোমালোকৰ কাৰণে বৰ্তমান প্ৰয়োজন হ'ল তোমালোকৰ সিলেবাসখন জনা। প্ৰত্যেকটো সাবজেক্টৰ তোমালোকে সিলেবাসটো জানিব লাগিব, কাৰণ সিলেবাসটো বহুবাৰ চেঞ্জেছ হৈছে, লাষ্ট ইয়াৰো চেঞ্জেছ হৈ গৈছে। তো তাৰ কাৰণে সিলেবাসখন জানিলে তোমালোকে প্ৰথমৰ পৰাই ভালকে পঢ়িব পাৰিবা আৰু সিলেবাসৰ মতে পঢ়ি গলে তোমালোকৰ ভাল মাৰ্কো পাবলৈ তোমালোকে সক্ষম হ'বা। কিন্তু তাৰ আগতে জনাই দিওঁ যে 2026 তোমালোকে এছএছ ফাৰ্ষ্ট ইয়াৰ এক্সাম ফাইনেল এক্সাম 2026 দিবা। তো তাৰ কাৰণে 26ৰ কাৰণে কিন্তু বৰ্তমানলৈকে অফিচিয়েলি সিলেবাসখন অহা নাই। কিন্তু যদিও অহা নাই 2025ৰ সিলেবাসখন আছে, তোমালোকে চাব পাৰা অল সিলেবাস ফৰ এছএছ ফাৰ্ষ্ট ইয়াৰ 2024 to 2026। ওকে, তো এই সিলেবাসখন কিন্তু তোমালোকৰ যিগিটা সিলেবাস আছে প্ৰত্যেকটো সাবজেক্টৰ গুটেখিনি আছে, ইয়াত কিন্তু বেছিভাগ চেঞ্জেছ নহয়। যদিও হয় তোমালোকৰ হয়তো মাৰ্কিংৰ অকমান চেঞ্জেছ হ'ব পাৰে, নাইবা দুটা এটা চেপ্টাৰৰ চেঞ্জেছ হ'ব পাৰে কোনোবা এটা সাবজেক্টৰ। যদি কিবা চেঞ্জেছ হয় এই চেনেলটোত গুটেখিনি আপডেট তোমালোকে পাই যাবা। তাৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি অল কৰি লোৱা। আৰু কেইদিনমান পিছতে অতি সোনকালে এই চেনেলটোত তোমালোকৰ যিমানকেইটা সাবজেক্ট আছে আৰ্টছ ষ্ট্ৰীমৰ কাৰণে, তো প্ৰত্যেকটো সাবজেক্টৰে ক্লাছেছবোৰ ষ্টাৰ্ট হৈ যাব। ইজিলি কনসেপ্টবোৰ এক্সপ্লেইন কৰিম, লগতে ইম্পৰ্টেণ্ট কুৱেশ্যন এনসাৰ, চেপ্টাৰ ৱাইজ কুৱেশ্যন এনসাৰ, আৰু লগতে প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ, লগতে কুৱেশ্যন এনসাৰো আৰু কমন কুৱেশ্যন এনসাৰবোৰ, আৰু যিবোৰ সাবজেক্টত এমচিকিউ থাকিব তাৰ কাৰণে স্পেচিয়েল ভিডিঅ' এমচিকিউৰ ওপৰতো বনাম। তো আশা কৰোঁ সকলোৱে চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি অল কৰি বন্ধু বান্ধৱীসকললৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়া। তো আমি যদি ক্লিক কৰোঁ all syllabus for SS first year 2024 to 2025, তেতিয়া তোমালোকে দেখা পাবা SS first year syllabus, আৰু তোমালোকে এই সিলেবাসসমূহ ক'ৰপে ডাউনলোড কৰিব পাৰিবা। ভিডিঅ'টো চাই থাকা, ভিডিঅ'টোৰ মই শেষত তোমালোকক কৈ দিম যে তোমালোকে কেনেকৈ ডাউনলোড কৰি ল'ব পাৰিবা। আৰু যিসকলে ভাল ৰিজাল্ট কৰিম বুলি আশা কৰি আছা তেওঁলোকে সিলেবাস এখন ডাউনলোড কৰি প্ৰিণ্ট আউট ওলাই ল'ব পাৰা। ওকে, তো তোমালোকে চাব পাৰা প্ৰথমত চোৱা সাবজেক্ট ফৰ অল ষ্ট্ৰীম, হয়নে? আমি সকলোৱে জানো ইংলিছ আৰু এনভাইৰনমেণ্টেল এডুকেশ্যনটো সকলো ষ্ট্ৰীমৰ আৰ্টছ সায়েন্স কমাৰ্চ গোটেই তিনিটা ষ্ট্ৰীমৰ কাৰণে এই দুটা ইম্পৰ্টেণ্ট। আৰু লগতে 2 নম্বৰ এনি অফ দ্য ফলোয়িং মডাৰ্ণ ইণ্ডিয়ান, যোনটো MIL কওঁ আমি, হয়নে? মডাৰ্ণ ইণ্ডিয়ান লেংগুৱেজ তোমালোকে চিলেক্ট কৰিব পাৰা, বা তোমালোকে যি চিলেক্ট কৰিছা তাৰ সিলেবাসখন তোমালোকে ইয়াৰ পৰা ডাউনলোড কৰিব পাৰা। ফৰ এক্সাম্পল কোনোবাই এছামিছ লৈছে, তো তাৰ কাৰণে এছামিছত ক্লিক কৰি তোমালোকে সিলেবাসখন চাই ল'ব পাৰা। নাইবা কোনোবাই যদি অল্টাৰনেটিভ ইংলিছ লৈছে তেওঁলোকে অল্টাৰনেটিভ ইংলিছ ক্লিক কৰি সিলেবাসখন চাব পাৰা। নাইবা বেলেগে বড়ো, হিন্দী বা নেপালী লৈছে তেওঁলোকেও চাব পাৰা। তাৰপিছত চোৱা নেক্সটত আছে এছএছ ফাৰ্ষ্ট ইয়াৰ সিলেবাস সায়েন্স 2024 to 2025। এই যিমানকেইটা সাবজেক্ট আছে এই গোটেইবোৰ হ'ল সায়েন্স মিডিয়ামৰ কাৰণে, হয়নে? সায়েন্স ষ্ট্ৰীমৰ কাৰণে। তো তোমালোকে প্ৰত্যেকটো সাবজেক্টত ক্লিক কৰি তাৰ সিলেবাসখন চাই ল'ব পাৰা। তাৰপিছত চোৱা এছএছ ফাৰ্ষ্ট ইয়াৰ সিলেবাস আৰ্টছ, এই গোটেইকেইটা হ'ল কি আৰ্টছৰ হয়, আৰু তোমালোকে যোনকেইটা সাবজেক্ট তোমালোকৰ আছে সেইকেইটা ক্লিক কৰি তোমালোকে সিলেবাসখন চাই ল'ব পাৰা। আৰু তলত আছে চোৱা, তলত আছে এছএছ ফাৰ্ষ্ট ইয়াৰ সিলেবাস কমাৰ্চ, কমাৰ্চৰ কাৰণেও আছে। তো কমাৰ্চ মিডিয়ামবোৰেও যি সাবজেক্ট আছে তাত ক্লিক কৰি তোমালোকৰ সিলেবাসখন চাই ল'ব পাৰা। এক্সাম্পল হিচাপে মই যদি দেখাব যাওঁ এছএছ ফাৰ্ষ্ট ইয়াৰ সিলেবাস আৰ্টছৰ জিঅ'গ্ৰাফিটো যদি চাব যাম, যদি জিঅ'গ্ৰাফিটোত ক্লিক কৰোঁ তেতিয়াহ'লে কি হ'ব, এনেকৈ সিলেবাসখন তোমালোকৰ ওলাই যাব। আৰু তোমালোকে সিলেবাসখন ধুনীয়াকৈ চাই ল'ব পাৰা, ধুনীয়াকৈ পঢ়ি ল'ব পাৰা। গোটেইখিনি তোমালোকক কৈ দিয়া আছে যে তোমালোকৰ ফাইনেল এক্সামত কিমান মাৰ্ক আহিব, 70 মাৰ্ক আহিব, হয়নে? আৰু জিঅ'গ্ৰাফিত MCQ নাহে। ওকে, 50% MCQ নাহে। তো তোমালোকৰ টোটেল মাৰ্ক কিমান থাকিব, 70 মাৰ্ক। তোমালোকে দেখা পাইছা গোটেইখিনি লিখি দিছে, আৰু টাইম কিমান থাকিব, 3 আৱাৰ্ছ। তো তোমালোকৰ যিমানকেইটা চেপ্টাৰ্ছ আছে সেই চেপ্টাৰ্ছবোৰ দুটা পাৰ্টত আছে, এটা হ'ল A নম্বৰ আৰু B নম্বৰ। A নম্বৰত আছে ফাণ্ডামেণ্টেল অফ ফিজিকেল জিঅ'গ্ৰাফি, ইয়াৰ পৰা কিমান আহিব, টোটেল 35 মাৰ্ক আহিব। তেনেকৈ বাকী যিমানবোৰ সাবজেক্ট আছে প্ৰত্যেকটো সাবজেক্টতে এনেকুৱা লিখা আছে যে চোৱা ইউনিট 1 জিঅ'গ্ৰাফি এজ এ ডিচিপ্লিন, ইয়াৰ পৰা 3 নম্বৰ আহিব। তো যিহেতু জিঅ'গ্ৰাফি এজ এ ডিচিপ্লিন এই সিলেবাসখন চোৱাৰ পিছতে তোমালোকে গম পাই যাবা যে এই সাবজেক্ট এই যোনটো ফাৰ্ষ্ট ইউনিট আছে, ইউনিটৰ পৰা তোমালোকৰ লং কুৱেশ্যন আহিব নে নাই, কাৰণ 3 মাৰ্ক আছে, হয় নে? 3 মাৰ্ক আহিব, যিহেতু 5 নম্বৰীয়া প্ৰশ্ন উত্তৰ নাহে। তো তাৰ কাৰণে কি MCQত ফ'কাছ কৰিবা আৰু শৰ্ট কুৱেশ্যনত ফ'কাছ কৰিব পাৰিবা। তো বহুখিনি হেল্প হৈ যায়। সেম তেনেকৈ গোটেইখিনি তোমালোকৰ চেপ্টাৰৰ মাৰ্কখিনি দিয়া আছে। তো চোৱা কোনোবা চেপ্টাৰত আছে যেনে 3 নম্বৰ ইউনিট 3 আছে লেণ্ডফৰ্মৰ 8 মাৰ্ক আছে। তো ইয়াৰ পৰা কি সম্ভাৱনা হয় এটা 5 নম্বৰীয়া প্ৰশ্ন অহাৰ। ওকে, তো তোমালোকে তেনেকৈ গম পাই যাবা, তোমালোকে পঢ়িব পাৰিবা যে কোনটো সাবজেক্টৰ পৰা আমি লং কুৱেশ্যন পঢ়িম, কোনবোৰ সাবজেক্টৰ পৰা আমি কোনকেইটা লেছনৰ পৰা আমি শৰ্ট কুৱেশ্যন পঢ়িম। ওকে, তো টোটেল তোমালোকৰ কি আহিব, 70 মাৰ্ক আহিব।
সেম পাৰ্ট বি টু চোৱা ইয়াৰ ইন্ট্ৰডাকশন আছে ইয়াৰ পৰা 3 নম্বৰ আহিব কোনবা এটা চোৱা ক্লাইমেট এণ্ড নেচাৰেল ভেজিটেশন ইয়াৰ পৰা 10 মাৰ্ক আহিব মানে ইয়াৰ ওপৰত কি 5 মাৰ্ক লং কুৱেশ্চন এটা হ'ব পাৰে ওকে তাৰপিছত প্ৰেক্টিকেল এক্সাম প্ৰেক্টিকেলত কি আহিব পাৰে তোমালোকক আগতে কৈ দিয়া হয় চোৱা ফান্ডামেন্টাল অফ মেপছৰ ওপৰত আহিব পাৰে 15 মাৰ্ক তাৰপিছত টপোগ্ৰাফিক মেপ তোমালোকৰ টপোগ্ৰাফিক মেপ এটা ড্ৰ কৰিব দিব পাৰে তো তাৰ ওপৰত কিমান 10 মাৰ্ক আহিব আৰু যি প্ৰেক্টিকেল ৰেকৰ্ড বুক আছে তোমালোকৰ প্ৰেক্টিকেল বুক আছে আৰু ভাইভা হ'ব সেই ভাইভাৰ পৰা তোমালোকৰ 5 মাৰ্ক আহিব টোটাল প্ৰেক্টিকেলত 30 মাৰ্ক থাকিব ওকে তো তাৰ পিছত তোমালোকে তলত চাব পাৰা প্ৰত্যেকটো ইউনিটত যে জিওগ্ৰাফি আছে ডিসিপ্লিন ইয়াৰ পৰা কি কি ইম্পৰ্টেন্ট গুটেখিনি কিন্তু লিখাই আছে তো সিলেবাসখন পালে তোমালোকৰ আলটিমেটলি কেনেকুৱা হয় তোমালোকৰ ফাইনেলৰ কাৰণে যি কি আহিব পাৰে তোমালোকে বহুখিনি তোমালোকে আয়ত্ত কৰিব পাৰিবা তোমালোকে ভাবিব পাৰিবা যে এইগিটা বস্তু আহিব পাৰে তাৰ মতে তোমালোকে পঢ়িব পাৰিবা তো আশা কৰো সকলোৱে বুজি পাইছে এতিয়া কথা হল কেনেকে ডাউনলোড কৰিম আৰু অফিচিয়েল যি 2026 ৰ সিলেবাসখন কেতিয়া আহিব চোৱা সিলেবাসটো অলৰেডি লাষ্ট ইয়াৰ চেঞ্জেস হৈছিল এসএস ফার্স্ট ইয়াৰৰ কাৰণে তো সিলেবাসটো এই বছৰ যে চেঞ্জেস হ'ব বুলি আশা নকৰো কাৰণ এবাৰ নহব চেঞ্জেস একো নহব যদিও হয় তোমালোকৰ এই এনেকুৱা মাৰ্কিং সিস্টেম যোনটো আছে প্ৰত্যেকটো লেসনৰ পৰা কিমান মাৰ্ক আহিব তাত কিবা এটা চেঞ্জেস হ'ব পাৰে নাইবা এটা দুটা লেসন ইফাল খিফাল চেঞ্জেস হ'ব পাৰে তো যি চেঞ্জেস হয় যেতিয়া অফিচিয়েল আপডেট আহিব অফিচিয়েল ৱেবসাইটত যেতিয়া সিলেবাসবোৰ আপলোড দিব তেতিয়া এই চেনেলটো তোমালোকে সকলোবোৰ পাই যাবা এতিয়া হল তোমালোকে ডাউনলোড কেনেকে কৰিবা যেহেতু ক্লাसेसবোৰ ষ্টাৰ্ট হল তোমালোকে বহুত কেইজন মানে কি কৰিলা পঢ়াও ষ্টাৰ্ট কৰি দিলা তো তোমালোকে ভিডিওটো ডেসক্ৰিপচনত যোৱা অফিচিয়েল লিংক অফিচিয়েল ৱেবসাইটটোৰ লিংক আছে এসএস ফাৰ্স্ট ইয়াৰ সিলেবাস তো তোমালোকে ডাইৰেক্ট এই পেজটোত আহি যাবা আৰু এই পেজটোত অহাৰ পিছত তোমালোকৰ যিগিটা সাবজেক্ট ইম্পৰ্টেন্ট সিলেবাস তো সেইগিটা তোমালোকে জাস্ট ক্লিক কৰি যেনে এডুকেশনটো ক্লিক কৰিব পাৰিবা ক্লিক কৰাৰ পিছত তোমালোকে সিলেবাসখন ডাউনলোড কৰিব পাৰিবা কেনেকৈ ডাউনলোড কৰিবা এটা ডাউনলোডৰ অপচন থাকিব হয় তোমালোকে মোবাইলত কৰিলে ডাউনলোডৰ অপচন থাকিব তো তোমালোকে ডাউনলোড কৰি ল'ব পাৰিবা ওকে যদি ভিডিওটো ভাল পালা তেতিয়াহলে ভিডিওটো এটা লাইক কৰি দিয়া আৰু কমেন্ট কৰি জনোৱা আৰু লগতে চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি অল কৰি ৰাখা আৰু তোমালোকৰ বন্ধু বান্ধৱী সকললৈ শ্বেয়াৰ কৰা পুনৰ লগ পাম নতুন এটা ভিডিও লৈ তেতিয়ালৈ বাই বাই